গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে নিষ্কাম কৰ্ম কোনখিনি কামক কোৱা হয়। তো বন্ধুসকল, আমি যিখিনি কৰ্ম কৰোঁ সেই কৰ্ম নিজৰ ব্যক্তিগত জীৱনটো চলাই নিবলৈ কৰা হয়, হয়নে? আমি ব্যক্তিগত লাভালাভৰ বাবে কৰা কৰ্ম হয়, হয়নে? আমি যি কৰ্ম কৰি আছোঁ সেই কৰ্মৰ পৰা আমি ফলৰ আশা কৰি পেলাই কৰা কৰ্ম হয়। আমি ফলৰ আশা কৰোঁ। যোনটো কৰ্ম আমি কৰিছোঁ সেই কৰ্মৰ পৰা যাতে আমি কিবা এটা ফল পাওঁ সেই আশাৰেহে সেইটো কাম কৰা হয়। সেই কৰ্মক নিষ্কাম কৰ্ম নকয়। নিষ্কাম কৰ্ম সেইটোক কোৱা হয় যোনটো কৰ্মৰ ফলৰ আশা নকৰাকৈ যোনটো কৰ্ম কৰা হয়, নিজৰ কৰ্তব্য বুজি পালে যোনটো কৰ্ম কৰা হয় সেই কৰ্ম কোৱা হয় নিষ্কাম কৰ্ম, হয়। তো বন্ধুসকল, আমি যি কৰ্ম কৰি আছোঁ সেই কৰ্ম আৰু নিষ্কাম কৰ্মৰ মাজৰ পাৰ্থক্য কি? আমি যোনটো ব্যক্তিগত লাভৰ বাবে যোনটো কৰ্ম কৰোঁ সেই কৰ্মৰ পৰা আমি কেতিয়াও জীৱন মৃত্যু যোনটো চক্ৰ সেই চক্ৰৰ পৰা আমি কেতিয়াও মুক্তি নাপাওঁ, হয়নে? আমি যদি নিষ্কাম কৰ্ম কৰোঁ, হয়নে? নিষ্কাম কৰ্ম কৰিলেহে আমি জীৱন মৃত্যু যোনটো চক্ৰ সেই চক্ৰৰ পৰা মুক্তি পাব পাৰোঁ। আৰু নিষ্কাম কৰ্ম কোনখিনি কৰ্মক কোৱা হয়? যিখিনি কাম নিজৰ কৰ্তব্য বুলি কৰা হয়, হয়নে? আমি যোনটো কামৰ প্ৰতি ইণ্টাৰেষ্ট থাকে, যোনটো কামত আমি কৰি ভাল পাওঁ, আমি যোনটো কাম কৰিলে আমাৰ মানে মনলৈ আনন্দ আহে, ঠিক আছে, মনত ফূৰ্তি ভাৱ হয়, সেই কৰ্মক কোৱা হয় নিষ্কাম কৰ্ম, হয়নে? যোনটো কাম সমাজৰ ভালৰ বাবে হয়, যোনটো কাম মানুহৰ ভালৰ বাবে হয়, যোনটো কামৰ মাধ্যমেৰে আনৰ ভাল হয়, হয়নে? আৰু সেই কৰ্মত কোনো ফলৰ আশা কৰা নহয়, ঠিক আছে, নিজৰ ইচ্ছামতে কৰা হয়, নিজৰ কৰ্তব্য বুলি ভাবি পেলাই সেইটো কৰ্ম কৰা হয়। সেই কৰ্ম হৈছে নিষ্কাম কৰ্ম, ঠিক আছে। আৰু নিষ্কাম কৰ্ম যি কৰে সেই নিষ্কাম কৰ্মৰ মাধ্যমেৰে আমি মুক্তি দুৱাৰ পাব পাৰোঁ, হয়নে? এই জন্ম মৃত্যু যোনটো চক্ৰ সেই চক্ৰৰ পৰা আমি ওলাই যাব পাৰোঁ। কিন্তু যোনটো ব্যক্তিগত লাভালাভৰ বাবে নিজৰ স্বাৰ্থৰ বাবে যোনটো কৰ্ম কৰা হয়, নিজৰ বাবে যোনটো কৰ্ম কৰা হয় নহয়, সেই কৰ্মৰ মাধ্যমেৰে আমি কেতিয়াও জীৱন মৃত্যু চক্ৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰোঁ, হয়নে? তো এইখিনি কৰ্ম, যোনখিনি কৰ্ম ধৰক আনক শুশ্ৰূষা কৰিছোঁ, সেয়া শুশ্ৰূষা কৰিছোঁ নিজৰ মনৰ পৰা, হয়নে? নিজৰ ইচ্ছাৰে নিজৰ কৰ্তব্য বুজি পালে কাকবা শুশ্ৰূষা কৰিছোঁ, মা দেউতাক শুশ্ৰূষা কৰিছোঁ, হয়নে? কোনোবা অন্ধ মানুহক ৰাস্তা পাৰ কৰাই দিছোঁ, তাত কোনো ফলৰ আশা নাথাকে, ঠিক আছে। সেইবিলাক কৰ্ম হৈছে নিষ্কাম কৰ্ম, ঠিক আছে। য'ৰ পৰা উপাৰ্জনো আহে, ঠিক আছে, য'ৰ পৰা আমি কিবা এটা ফলো পাওঁ, কিন্তু সেই ফলটো পোৱাৰ বাবে আমি কোনো আশা নকৰাকৈ যোনটো কাম কৰোঁ সেইটো নিষ্কাম কৰ্ম। ধৰক যোনটো কাম কৰিম, আমি যোনটো কাম কৰ্ম কৰিছোঁ সেই কৰ্মৰ মাধ্যমেৰে আমি যে ফল পাম সেইটো কোনো মানে নিশ্চয়তা নাথাকে, কোনো আশা নাথাকে। সেই তেনেকুৱা কাম যেতিয়া আমি কৰি গৈ আছোঁ, মানে কামটো কৰি ভাল লাগিছে, কামটো কৰি মনৰ পৰা আনন্দ উৎপন্ন হৈছে, হয়নে? নিজৰ মনটো ভাল লাগিছে, কিন্তু সেই কামৰ পৰা আমাৰ ফল পাম নে নাই, উপাৰ্জন আহিব নে নাই সেইটো আমি নাজানো, ঠিক আছে। সেইটো সময়েহে ক'ব যে সেইটোৰ পৰা উপাৰ্জন পাম নে নাই, বা সেইটোত আমি সুফল পাম নে নাই, আমি সফলতা পাম নে নাই, সেইটো সময়হে ক'ব। কিন্তু আমি বৰ্তমান নাজানো যে সেই কৰ্মৰ পৰা আমি সুফল পাম। আৰু সেই কৰ্ম কিন্তু মোৰ কৰি পেলাই ভাল লাগিছে, মোৰ মনৰ পৰা কৰি আনন্দ পাইছোঁ, ফূৰ্তি পাইছোঁ, সেই কৰ্ম নিষ্কাম কৰ্ম, হয়নে? তেনেকুৱা কৰ্ম মাধ্যমেৰে গৈ পেলাই এটা সফলতা শিখৰত পোৱা যায়, হয়নে? যেনেকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এটা সময়ত আছিলে ৰেলৱে ষ্টেচনৰ দেউতাকৰ লগত চাহ বিক্ৰী কৰিছিলে। তেওঁ যেতিয়া RSS জইন কৰিছিলে, তেওঁ যেতিয়া RSSত সোমাইছিলে, RSSত তেওঁ মানে নিজক সমৰ্পণ কৰিছিলে, নিজক সমৰ্পণ কৰি দিছিলে সেই কৰ্মত, ঠিক আছে। আৰু তেওঁ কোনোদিন ভবা নাছিলে যে মই এদিন প্ৰধানমন্ত্ৰী হ'ম,
কিন্তু তেওঁ সেই কৰ্ম নিয়াৰিকৈ কৰি গৈছিল। সমাজৰ ভালৰ কাৰণে, দেশৰ ভালৰ কাৰণে, নিজৰ ধৰ্মৰ বাবে, ঠিক আছে, নিজক ত্যাগ কৰিছিল। আৰু যোনটো কৰ্মত নিজক ত্যাগ কৰা হয় বন্ধুসকল, সেইটোৱে হৈছে নিষ্কাম কৰ্ম। ঠিক আছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোনোদিন ভবা নাছিলে যে মই এদিন প্ৰধানমন্ত্ৰী হ'ম, কিন্তু তেওঁ হৈ গ'ল, হয়নে? সেইটো হৈছে নিষ্কাম কৰ্ম। ঠিক আছে, আৰু যোনটো ব্যক্তিগত লাভালাভৰ বাবে যোনটো কৰ্ম কৰা হয়, যেনেকৈ মই চাকৰি এটা কৰিছোঁ, ঠিক আছে, চাকৰিটোৰ পৰা দৰমহা পাম সেইটো মোৰ নিশ্চয়তা আছে। মই জানো যে মই চাকৰিটোৰ পৰা দৰমহা পাম, সেইকাৰণে মই চাকৰিটোৰ পকৰত দৌৰি আছোঁ। কেলৈ দৌৰিছোঁ? কাৰণ মোৰ ব্যক্তিগত লাভালাভ, হয়নে? মোৰ নিজৰ স্বাৰ্থ, মোৰ নিজৰ জীৱনটোক চলাই নিবৰ কাৰণে মোক এটা চাকৰিৰ প্ৰয়োজন, আৰু মই জানো যে চাকৰি কৰিলে মই দৰমহা পাম। সেইটো নিষ্কাম কৰ্ম নহয়, সেইটো ব্যক্তিগত লাভালাভৰ বাবে কৰা কৰ্ম হয়। আৰু ব্যক্তিগত লাভালাভৰ পৰা যোনটো কৰ্ম কৰোঁ আমি বন্ধুসকল, সেই কৰ্মৰ পৰা যে জীৱন মৃত্যু যোনটো চক্ৰ, সেই চক্ৰৰ পৰা যে আমি ওলাই যাব নোৱাৰোঁ। কিয় ওলাই যাব নোৱাৰোঁ? আমি যেতিয়া নিজৰ ব্যক্তিগত লাভালাভৰ বাবে যোনটো কৰ্ম কৰিম নহয়, চাকৰিয়ে হওক বা কিবা এটা ব্যৱসায়ী হওক বা যি কৰ্মই হওক, যোনটোত নিজৰ ব্যক্তিগত স্বাৰ্থ থাকে, ব্যক্তিগত লাভালাভৰ কথা থাকে, সেই কৰ্ম যেতিয়া সোমাই পৰিম, সেই কৰ্মৰ পৰা যেতিয়া উপাৰ্জন আহিব, উপাৰ্জন অহাৰ লগে লগে আমাৰ মনলৈ আৰু মোহ উৎপন্ন হ'ব, আৰু কামনা উৎপন্ন হ'ব, আৰু পোৱাৰ, হয়নে? তেতিয়া কি কৰিম? যোনবিলাক কৰ্মৰ মাধ্যমেৰে সহজতে যাতে পইচা উপাৰ্জন হয়, সেই তেনেকুৱা কৰ্ম আমি বিচৰা আৰম্ভ কৰিম। আৰু লাহে 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 আমি কিছুমান বেয়া কৰ্ম কৰা আৰম্ভ কৰিম। আমি গম পাই যাওঁ যে এইটো কৰ্ম কৰিলে আমাৰ উপাৰ্জন হ'ব, মানে সেইটো জানো যে এইটো কৰ্ম কৰিলে আমাৰ উপাৰ্জন হ'ব, ইয়াৰ পৰা ভাল পইচা এটা কমাব পাৰি, আৰু সেই কৰ্মৰ প্ৰতি আমাৰ মনটো আকৰ্ষিত হয়, আৰু সেই কৰ্মত সোমাই পৰোঁ, লাগিলে সেইটো ভালেই হওক বা বেয়াই হওক, হয়নে? আৰু সেই তেনেকেই আমাৰ মোহ বাঢ়ি যায়, কামনা বাঢ়ি যায়, আৰু বেয়া কৰ্মত লিপ্ত হওঁ, আৰু লগালগ আমি কৰ্ম বন্ধনৰ মাজত সোমাই পৰোঁ, হয়নে? আমি ব্যক্তিগত লাভালাভৰ বাবে আমি কৰ্ম বন্ধনত সোমাই গৈ পেলাই আমি যোনটো জীৱন মৃত্যুৰ চক্ৰ, সেই চক্ৰৰ পৰা ওলাব নোৱাৰা হৈ যাওঁ, হয়নে? আৰু যোনটো নিষ্কাম কৰ্ম হয়, সেই কৰ্মত মনলৈ কেতিয়াও ফলৰ আশা নাহে, হয়নে? আমি সেই কৰ্মটো কৰি খুব ভাল পাওঁ, আনন্দ পাওঁ, সেই কৰ্ম ইণ্টাৰেষ্ট থাকে, সেই কৰ্মত আমাৰ আগ্ৰহ থাকে, হয়নে? আমি সেই কৰ্মৰ প্ৰতি জীৱন দি দিব পাৰোঁ, এনেকুৱা মনলৈ ভাৱ আহে, মানে ইমান প্ৰেম জাগে, যোনটো কৰ্মত প্ৰেম জাগে, যোনটো কৰ্মত মৰম জাগে। যেনেকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া RSSৰ প্ৰতি, হিন্দুত্ববাদৰ প্ৰতি মৰম জাগিছিলে, প্ৰেম জাগিছিলে, সেইটো কাৰণে সেই কৰ্মত ফল পাওক নাপাওক তেওঁ সেই কামত জঁপিয়াই পৰিছিলে, হয়নে? তো সেই তেনেকৈ আমি যোনটো কৰ্মত আমাৰ ভাল লাগে, মন ফূৰ্তি জাগে, যাতে সেই কৰ্ম কৰিলে মোৰ মনত আনন্দ আহে, প্ৰেম জাগে, সেই কৰ্মৰ প্ৰতি প্ৰেম জাগে, সেই কৰ্ম হৈছে নিষ্কাম কৰ্ম। আৰু সেই কৰ্মৰ পৰা আমি জীৱন মৃত্যু চক্ৰৰ পৰা আমি বাহিৰ হ'ব পাৰিম কেনেকৈ? যেতিয়া আমি সেই কৰ্ম কৰিম নহয়, তাত ফলৰ আশা নকৰোঁ, আনলিমিটেড ফল অহা আৰম্ভ কৰে, হয়নে? ক'ৰ পৰা ফল আহিব আমি নিজে নাজানো। যেনেকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি প্ৰধানমন্ত্ৰী, তেওঁ অজস্ৰ টকা পইচা, টকাৰ ওপৰতে শুই থাকিব পাৰে, কিন্তু তেওঁৰ সেইটোৰ প্ৰতি এতিয়া মানে সেইটো লোভ বা মোহ কামনা সেইটো নাজাগে। তেওঁ এটাই জাগিব যে মই কৰ্ম কৰিব লাগে, তেওঁ সেই ফলৰ আশাটোৱেই নাথাকে। ঠিক আছে, মানুহে কয় যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমুক কৰিলে তামুক কৰিলে, তেওঁ কৰিব কি? আপোনালোকে নিজ মনে আমি যদি ভাবোঁ, একবাৰ চিন্তা কৰোঁ, তেওঁতো বিবাহিতও নহয়, হয়নে? তেওঁ অজস্ৰ টকা ঘটি কৰিব কি? তো সেইটো আমাৰ এটা মানে মনৰ ভাৱ যে তেওঁ ইমান টকা ঘটিছে, কিন্তু তেওঁ সেইটো ঈশ্বৰে দিছে, তেওঁ ভগৱানে দিছে, ইউনিভাৰ্ছে দিছে, কাৰণ তেওঁ নিষ্কাম কৰ্মৰ মাৰ্গেৰে গৈছিলে, হয়নে? নিজক নিষ্কাম মাৰ্গেৰে লৈ গৈছিলে, আৰু সেইকাৰণে আজি তেওঁ সেইখিনি সুখ পোৱাৰ অধিকাৰী, হয়নে? তো সেইখিনি কামত সদায় যোনখিনি কাম নিষ্কাম কৰ্ম কৰা হয়, সেইখিনি কামত আনলিমিটেড পোৱা যায়, হয়নে? আনলিমিটেড সুখ পাব, আনলিমিটেড সকলো বস্তু পাব।
কোনো তাত মানে এটা নিৰ্ধাৰিত নাথাকে, নিৰ্ধাৰিত সীমা নাথাকে যে ইমানখিনিয়ে পাব, হয়নে? তেওঁলোকে অজস্ৰ পাব কাৰণে সক্ষম হয়। কিয় পায়? কাৰণ তেওঁলোক নিষ্কাম মাৰ্গেৰে যায়, হয়নে? নিষ্কাম কৰ্ম মাৰ্গেৰে তেওঁলোক গৈ থাকে। তেওঁলোকে কেতিয়াও ফলৰ আশা নকৰে, হয়নে? তেওঁলোকৰ সদায় কৰ্মৰ প্ৰতি আগ্ৰহ হয়, যোনটো কৰ্মত কোনো ফলৰ আশা নাথাকে। তো যোনটো কৰ্মত বন্ধুসকল, যোনটো কৰ্মৰ মাধ্যমেৰে আমি যাম, সেই কৰ্মত যাতে আমাৰ কৰ্মটো কৰি ভাল লাগে, আমাৰ কৰ্মটো কৰি আমাৰ সেই কৰ্মৰ প্ৰতি প্ৰেম জাগে, সেই কৰ্মটোক আমি কৰ্তব্য হিচাপে লওঁ, সেই কৰ্ম নিষ্কাম কৰ্ম হয় আৰু সেই কৰ্মৰ মাধ্যমেৰে গ'লে আমি এটা ভাল ফলাফল পাব পাৰোঁ, হয়নে? কিন্তু সেইটোত কোনো ফলৰ চিন্তা নাহে, অকল কৰ্মৰ প্ৰতি আগ্ৰহ থাকিব, কৰ্মৰ প্ৰতি প্ৰেম থাকিব, কৰ্মৰ প্ৰতি কৰ্তব্য থাকিব, হয়নে? আৰু যোনটো নিজৰ ব্যক্তিগত জীৱনৰ বাবে, নিজৰ ব্যক্তিগত লাভালাভৰ বাবে কৰা কৰ্ম হয়, সেই কৰ্মত সদায় দুখো থাকিব, সুখো থাকিব। সুখতকৈ বেছি দুখহে থাকে, হয়নে? যেতিয়াই কিবা এটা লোকচান হয় তেতিয়াই দুখ আহে, যেতিয়া লাভ হয় তেতিয়া সুখ হয়, হয়নে? যেতিয়া পইচা অহা আৰম্ভ হয় তেতিয়া সুখ হয়, আৰু যেতিয়া পইচাটো গুচি যোৱা আৰম্ভ হয় তেতিয়া দুখ আৰম্ভ হয়, হয়নে? যিমানখিনি আপোনালোকে চাব, লক্ষ্য কৰিব যে ব্যক্তিগত লাভালাভৰ বাবে যিখিনি কাম কৰিছে নহয়, এটা সময়ত গৈ পেলাই দুখ পায়, কষ্ট পায়। কিয় পায়? সেইটো নিজৰ স্বাৰ্থৰ বাবে কৰা হয়, হয়নে? আৰু নিষ্কাম কৰ্ম কৰা হয় নিজৰ স্বাৰ্থৰ এৰি পালে, আনৰ কথা চিন্তা কৰি, দেশৰ কথা চিন্তা কৰি, মানুহৰ কথা চিন্তা কৰি, বেলেগৰ কথা চিন্তা কৰি পেলাই এটা কৰ্তব্য হিচাপে কাম কৰা হয়। এটা ফেক্টৰীত মই কাম কৰি আছোঁ, এটা প্ৰতিষ্ঠানত কাম কৰি আছোঁ, মই সেই কাম কৰাৰ ফলটোতো মই পাওঁ নাপাওঁ সেইটো পিছৰ কথা, কিন্তু সেই যে কৰ্ম কৰিছোঁ নহয়, সেই কৰ্মটো যদি মই মালিকৰ ভালৰ কাৰণে কৰি আছোঁ, যাতে মালিকৰ ভাল হওক, হয়নে? আৰু সেইটো মোৰ কৰ্তব্য বুজি পালে নিজৰ হিচাপত যোনটো কৰ্ম কৰি আছোঁ নহয়, সেইটো আকৌ নিষ্কাম কৰ্ম হয়। মই এটা প্ৰতিষ্ঠানত বা চাকৰি এটা কৰি আছোঁ, চাকৰি দৰমহাটোৰ কথা মই চিন্তাই কৰা নাই, দৰমহাটো পালে পাম বা নাপালেও নাই, মই চিন্তাই কৰা নাই, কিন্তু সেই কৰ্মটো যে মোৰ কৰ্তব্য, মই কৰিব লাগে, আৰু সেই কৰ্মৰ মাধ্যমেৰে বেলেগক ভাল কৰিব লাগে, সেই হিচাপে যদি সেইটো চাকৰি কৰি আছোঁ নহয়, তেতিয়াও সেইটো নিষ্কাম কৰ্ম হয়। কিন্তু যদি সেই চাকৰিটো বা সেই প্ৰতিষ্ঠানত মই কাম কৰি আছোঁ কৰ্মচাৰী হিচাপে, তাত যদি মই নিজৰ ব্যক্তিগত স্বাৰ্থক সোমাই লওঁ, নিজৰ ব্যক্তিগত লাভৰ কথা চিন্তা কৰোঁ, তেতিয়া কি হ'ব মনলৈ? মালিকে দেখিছেনে নেকি, কিবা এটা সৰকাওঁ, কেনেকৈ মানে মালিকে নেদেখাকৈ কিবা এটা বিক্ৰী কৰোঁ, সেইটো মোৰ নিজৰ পকেটত সোমাওঁ, হয়নে? তো বেয়া কৰ্মলৈ নিজক ঠেলি দিয়া হয়, আৰু যেতিয়া আমি বেয়া কৰ্মলৈ নিজক ঠেলি দিম নহয়, তেতিয়া মনত কেতিয়াও শান্তি নাহে, হয়নে? তো যোনটো ব্যক্তিগত লাভালাভৰ বাবে যি কৰ্ম কৰা হয় বন্ধুসকল, সেই কৰ্মত আমি কেতিয়াও শান্তিও নাপাওঁ, হয়নে? মনত অশান্তি থাকিব, এনজাইটি থাকিব। চাবচোন, কিছুমান মানুহ এনেকুৱা আছে যে অজস্ৰ টকা পইচা, বহুত টকা পইচা আছে, সকলো আছে, সকলো বস্তু আছে, কিন্তু মানুহজনে কয় মোৰ ৰাতি টোপনি নাহে, মোৰ ৰাতি টোপনি নাহে, মোৰ বেলেগ বেলেগ চিন্তা আহি থাকে, মোৰ আমুক তামুক আহি থাকে। কিয়? তেওঁতো অজস্ৰ আছে, তেওঁ গাড়ীও আছে, ঘৰো ভাল, টকা পইচা অজস্ৰ আছে, তথাপিও তেওঁ এনজাইটি, তেওঁ ডিপ্ৰেশ্যনত সোমাই থাকে। কিয়? কাৰণ সেইটো ব্যক্তিগত লাভালাভৰ বাবে যি কৰ্ম কৰিছিলে, সেই কৰ্মত ক'তবা নহয় ক'তবা বেয়া সোমাই আছে, হয়নে? সেই বেয়া কৰ্মৰ ফলত তেওঁ ৰাতি শুব নোৱাৰা হৈ গৈছে, তেওঁ বেলেগ বেলেগ চিন্তা আহিবলৈ ধৰিছে, কিজনী মই এইটোত ফচি যাওঁ, কিজনী মোৰ এই পইচাটো গুচি যায়, কিজনী মই ধৰা পৰি যাওঁ, যিকোনো কথা, যিকোনো বস্তু মানুহৰ মনলৈ আহিব, আৰু সেই চিন্তাই ৰাতি শুবলৈ নিদিয়ে। ঠিক আছে? তো ব্যক্তিগত যিখিনি কাম কৰা হয়, যিখিনি ব্যক্তিগত লাভৰ কথা চিন্তা কৰি পেলাই যিখিনি কৰ্ম কৰা হয় বন্ধুসকল, সেই কৰ্মত কেতিয়াও সুখ নিদিয়ে। আৰু যোনটো কৰ্ম নিষ্কাম কৰ্ম বুলি কোৱা হয়, যোনটো কৰ্মত কোনো ফলৰ আশা নাথাকে,
কোনো পোৱাৰ আশা নাথাকে, মাত্ৰ কৰ্মৰ প্ৰতি প্ৰেম থাকে। কৰ্তব্য হিচাপে যোনটো কৰ্ম কৰা হয় সেই কৰ্মত মনলৈ আনন্দ আনে, সুখ আনে, শান্তি আনে। সেই কৰ্ম কৰিয়েই ভাল লাগে, হয়নে? তেনেকুৱা ঢেৰ কৰ্ম আছে বন্ধুসকল। কোনোবা এজন মানুহৰ হৈ পেলাই কিবা এটা কাম কৰি দিছোঁ, মনলৈ খুব ভাল লাগিছে যে মানুহজনক মই এইটো কৰি দিব পাৰিছোঁ, কিমান ভাল লাগিছে, মনটো সুখ লাগে ন? কোনোবা এজন অন্ধক ৰাস্তাত পাৰ কৰাই দিছোঁ, কিমান ভাল লাগে। কোনোবা এটা প্ৰতিষ্ঠানত কাম কৰি আছোঁ, সেই মালিকজনৰ বাবে মই ভালকৈ কাম কৰি দিছোঁ, কৰ্মৰ প্ৰতি মোৰ আগ্ৰহ আছে, সেই কৰ্মটো মই ধুনীয়াকৈ নিয়াৰিকৈ কৰি দিছোঁ, হয়নে? মনত সুখ উৎপন্ন হয়, আনন্দ উৎপন্ন হয় যে মই প্ৰতিষ্ঠানটোৰ কাৰণে বা মালিকৰ কাৰণে মই সুন্দৰকৈ কাম কৰিছোঁ। এটা প্ৰতিষ্ঠানত যেতিয়া কৰ্ম কৰি থকা হয় বন্ধুসকল, যেতিয়া নিজৰ লাভৰ কাৰণে চিন্তা কৰি পেলাই আমি কাম কৰিম নহয়, তেতিয়া বেয়া চিন্তা আহিব যে সেই প্ৰতিষ্ঠানটোৰ পৰা কেনেকৈ ঠগবাজ কৰি পেলাই পইচা উপাৰ্জন কৰিব পাৰি, সেই তেনেকুৱা চিন্তা আহিব। আৰু যেতিয়া আমি নিষ্কাম মনেৰে কোনো ফলৰ কথা চিন্তা নকৰি পেলাই যেতিয়া কাম কৰিম, সেই কৰ্মৰ প্ৰতি আগ্ৰহ হৈ পেলাই, কৰ্তব্য পৰায়ণ হৈ পেলাই আমি সেই কৰ্মৰ প্ৰতি প্ৰেম উৎপন্ন কৰি পেলাই আমি যেতিয়া সেই কৰ্ম কৰিম নহয় বন্ধুসকল, সেই কৰ্মত কেতিয়াও আমাৰ বেয়া চিন্তা নাই। আমাৰ সদায় এটাই চিন্তা আহিব যে কেনেকৈ প্ৰতিষ্ঠানখন ডাঙৰ হয়, কেনেকৈ প্ৰতিষ্ঠানখন ভাল হয়, কেনেকৈ আৰু দুজন মানুহে ইয়াত কৰ্ম সংস্থাপন পায়, হয়নে? কেনেকৈ মালিকৰ উন্নতি হয়, আৰু মালিকৰ উন্নতি হ'লে আমাৰ উন্নতি হ'ব। সেই তেনেকুৱা চিন্তাবিলাক যেতিয়া আহিব নহয়, সেইটোৱে নিষ্কাম কৰ্ম বন্ধুসকল, ঠিক আছে? নিজৰ য'ত চাকৰি কৰি আছোঁ, সেই চাকৰি কৰা জেগাটোতো যদি মই সুন্দৰকৈ নিজৰ কৰ্তব্য বুজি পেলাই কাম কৰোঁ, মানুহৰ সেৱা শুশ্ৰূষা কৰা আৰম্ভ কৰোঁ, সেই চাকৰিটো নিষ্কাম কৰ্ম হ'ব পাৰে, হয়নে? তো বন্ধুসকল, নিষ্কাম কৰ্ম কৰিলে তাত ফলৰ আশা নাথাকে। আমি নাজানো যে ফল পাম, সেই কৰ্ম কৰিছোঁ, সেই ফল পাম নে নাই সেইটো কোনো আশা নাথাকে, কোনো নিশ্চয়তা নাথাকে, ঠিক আছে? পাবও পাৰোঁ, নাপাব পাৰোঁ, কিন্তু সেই কৰ্মৰ প্ৰতি প্ৰেম থাকে, সেই কৰ্মৰ প্ৰতি আগ্ৰহ থাকে, সেই কৰ্মৰ প্ৰতি আমাৰ কৰ্তব্য পৰায়ণ থাকে, হয়নে? আমি যে কৰিব লাগে সেই কৰ্তব্য পৰায়ণ মনলৈ আহে, সেইটোৱে হৈছে নিষ্কাম কৰ্ম, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰিছে, শ্বেয়াৰ কৰিছে, হয়নে? মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে, হয়নে? তাৰ বাবে মই আপোনালোকক বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। বন্ধুসকল, নিষ্কাম কৰ্মৰ ওপৰত আৰু ভিডিঅ' বনাম, মাত্ৰ আপোনালোকৰ সহযোগিতা, আপোনালোকৰ আশীৰ্বাদ কামনা কৰিছোঁ, হয়নে? আৰু যিসকলে মোৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰা নাই বা ফেচবুক পেজটোতো ফ'ল' কৰা নাই, তেওঁলোককো বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মই জানো, মোৰ বিশ্বাস আছে, মোৰ ঈশ্বৰৰ প্ৰতি, ইউনিভাৰ্চৰ প্ৰতি যেনেকুৱা বিশ্বাস আছে, আপোনালোকৰ ওপৰতো বিশ্বাস আছে যে মোৰ ইউটিউব চেনেলটোত আপোনালোকে এদিন নহয় এদিন ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোত ফ'ল' কৰিব, মোৰ ভিডিঅ' চাব, সেয়া মোৰ বিশ্বাস আছে। আৰু সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তুলৈ আহি আছোঁ। নমস্কাৰ।